নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। বৰ্তমান মোৰো ভালে বেয়াৰ মাজতে আজি মই বনাবলৈ লৈছোঁ তেল পিঠা বনাবৰ কাৰণে মই কিনো সামগ্ৰী লৈছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু যিহেতু বিহু আহি পাইছেহি, চবৰ ঘৰতে তেল পিঠা হেঁচা পিঠা বনোৱা হয়েই। আজি মইনো কেনেকৈ তেল পিঠা বনাবলৈ লৈছোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু প্ৰথমতে মই গুড় ল'লোঁ। গুড় মই সৰু বাতি এটা এবাতি জোখত লৈ লৈছোঁ। গুড়খিনি মিহি মিহিকৈ কাটি ল'লোঁ। আৰু কাটি এতিয়া মই চচ এটা লৈ লৈছোঁ। চচটোতে মই গুড়খিনি দি দিম। দি তাতে এগিলাচ সৰু গিলাচ এটা লৈছোঁ। গিলাচটোতে পানী গিলাচ লৈছোঁ। লৈ মই ইয়াতে দি দিছোঁ। দি মই এইখিনি অকণমান গেছত উঠাই দিম। গুড়খিনি গলিবৰ কাৰণে অকণমান গৰম হ'ব দিম। বৰ বেছি দেৰি গেছৰ ওপৰত ৰাখিব নালাগে। উতল আহিলে গেছটো অফ কৰি দিব লাগে। মই বাৰু সেইকণ আপোনালোকক নেদেখাওঁ, মোৰ ভিতৰত কাৰেণ্টটো নাই, সেইটো কাৰণে মই ইয়াতে দেখাই দিলোঁ। আৰু এইফালে মই পিঠাগুড়ি ল'লোঁ। পিঠাগুড়ি চাউল এগিলাচ লৈছিলোঁ, মিক্সাৰত দি ল'লোঁ। দি মই ইয়াৰ বাতি এটা এবাতি জুখি ল'লোঁ। ইয়াতে মই ময়দা লৈছোঁ এবাতি, সম্পূৰ্ণ এবাতি নহয়, অকণমান কম। ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু দুটামান চকগুটি দি দিলোঁ। ইয়াতে অকণমান ঘিউ দি দিছোঁ। গাখীৰ থাকিলে ঘিউ নিদিলেও হৈ যায়, গাখীৰ নাই সেইটো কাৰণে ঘিউ অকণ দি দিলোঁ। আৰু ইয়াতে অকণমান বেকিং চ'ডাও দি দিছোঁ। দি মই এতিয়া এইখিনি গুড়খিনি চাকি লৈছোঁ। গুড়ত হয়তো জাবৰ জোঁথৰ থাকিবও পাৰে। চাকি লৈ এতিয়া মই তেলপিঠা বনাবৰ কাৰণে ৰেডি হৈ গৈছোঁ। আৰু আপুনি তেলপিঠা চকুৱা চাউলেও বনাব পাৰে, হয়তো ভাতৰ চাউলেও বনাব পাৰে। মই বাৰু আজি ভাতৰ চাউলেৰে তেলপিঠা বনাই দেখাম। আপোনালোকে ভাবিব পাৰে ভাতৰ চাউলে তেলপিঠা বনালে তেলপিঠাখন খাব টান হ'ব নেকি? একেবাৰে নহয়। চকুৱা চাউলৰ তেলপিঠা খাবলৈ যেনেকুৱা হয় ভাতৰ চাউলেও তেনেকুৱাই হয়। আৰু মই এতিয়া বেটাৰটো ঠিক কৰি লৈছোঁ তেলপিঠা বনাবৰ কাৰণে। অলপমান টান হৈ আছে। মই গুড়ৰ পানী আৰু অলপ দি দিছোঁ। দি মই এতিয়া ভালদৰে গুলি লৈছোঁ। এয়া চাওকচোন, তেলপিঠা বনাবৰ কাৰণে একেবাৰে টান কৰিবও নালাগে, একেবাৰে পনীয়া কৰিবও নালাগে। এয়া চাওকচোন, মই ওপৰৰ পৰা পেলাই দেখাই দিছোঁ। ইমানটো জোখতে ৰাখিলেই হৈ গ'ল। আৰু মই এতিয়া ইয়াত 10 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি থৈ দিলোঁ। এতিয়া তেলপিঠা বনাবৰ কাৰণে মোৰ ৰেডি হৈ গৈছে। মই এইফালে ৰিফাইন তেল অলপ কেৰাহীখনত দি ল'লোঁ। কেৰাহীখনত দি তেলখিনি গৰম হ'ব দিছোঁ। আৰু এইফালে পিঠাগুড়িখিনি মই অলপ লৰাই লৈছোঁ। নহ'লে মানে তলত অলপ পিঠাগুড়িখিনি ডাঠ হৈ থাকে, ওপৰতো অলপ পনীয়া হৈ থাকে, সেইটো কাৰণে ভালদৰে লৰাই লোৱাটো খুবেই প্ৰয়োজন। আৰু এইফালে মোৰ তেলখিনিও গৰম হৈ গ'ল। সৰু হেতা এখনে এহেতা দি দিলোঁ। এতিয়া লগে লগে লৰাই দিব নালাগে। লাহে লাহে ফুলি যেতিয়া নিজে ওপৰলৈ উঠি আহিব, তাৰপিছত লৰাই দিলেই হৈ গ'ল। এয়া দেখিছেনে, ধুনীয়াকৈ ফুলি আহিছে আৰু ওপৰলৈ উঠি আহিছে। মই এতিয়া লৰাই দিছোঁ। গেছটো একেবাৰে কমাই ল'ব আপোনালোকে, জুইত বনালেও জুইকুৰা কমাই ল'ব। আৰু এতিয়া লাহে লাহে ফুলি আহিছে। মই দুইটা চাইড ৰঙচুৱা অহালৈকে ভাজি ল'ম। যিহেতু মই লগে লগে গেলাই লগে লগে বনাইছোঁ, মোৰ বস্তুটো ফুলাটো ফুলিছে, কিন্তু ছাইডটোহঁত মানে অলপ ফুল উঠাগতে হয়, তেনেকুৱা হৈ যোৱা নাই। ৰাতি যদি গেলাই থৈ দিয়া হয় তেতিয়া ধুনীয়াকৈ ছাইডটোহঁত ফুল উঠি যোৱা লেখীয়া হৈ যায়। আৰু এইখন বনোৱাৰ আগতেই মই বাকীকেইখনো বনাই ল'বলৈ লৈছোঁ। এয়া বাকীখনো কিন্তু একেধৰণেই ফুলি আহিছে। আৰু এইখনো মই লৰাই দিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। আৰু অলপ ফুল হোৱা হ'লে এটা বলেই হৈ গ'ল হয়। আৰু খাবলৈও খুব ধুনীয়া হয়। আপোনালোকে ঘৰতে কেতিয়াবা ভাত খোৱা চাউলে বনাই যদি খাই চোৱা নাই, এবাৰ খাই চাব পাৰে। খাই চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰি দিব। ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।